অসমৰ ৰাইজে ছুপাৰ চাকাৰ নামৰ যন্ত্ৰ এবিধৰ নাম শুনিছে। অশোক সিংহল গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত ৰাইজে প্ৰায়ে শুনিছিল এই ছুপাৰ চাকাৰ নামৰ চলন্ত যন্ত্ৰবিধৰ কথা। ছুপাৰ চাকাৰ জাতীয় যন্ত্ৰবোৰৰ সৈতে এখন নতুন মন্ত্ৰী হবার বৰ আমোদজনক সম্পৰ্ক এটা জড়িত হৈ আছে। যেতিয়া নতুন মন্ত্ৰীয়ে মহানগৰ উন্নয়ন দপ্তৰৰ দৰে বিভাগৰ দায়িত্ব লয়, তেতিয়া এই ছুপাৰ চাকাৰ জাতীয় যন্ত্ৰবোৰ মন্ত্ৰীৰ কাষ চাপে। কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই বিজেপি চৰকাৰলৈ পৰম্পৰা আজিলৈ অব্যাহত আছে। কোনো বিধায়ক গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ যোৱাৰ লগে লগে একাংশ মধ্যভোগীয়ে নতুন মন্ত্ৰীক সাধু কথা শুনোৱাত লাগি যায়। এই মধ্যভোগীসমূহ মন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি হয় আৰু তেওঁলোকক নিয়োগ কৰে কোম্পানীৰ একাংশৰ লোকে। সেই মধ্যভোগীসকলৰ জৰিয়তে কোম্পানীসমূহে মন্ত্ৰীক বুজাই দিয়ে যে গুৱাহাটী মহানগৰীখন বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ দৰে কি ধৰণে খুব সুন্দৰকৈ সজাই পৰাই ৰাখিব পাৰি, কি ধৰণে নলা নৰ্দমাবোৰ পৰিষ্কাৰ কৰিব পাৰি বিজ্ঞানসন্মতভাৱে, আৰু বৰ্তমানৰ চৰকাৰবোৰে কিদৰে অবৈজ্ঞানিক পদ্ধতিৰে শ্ৰমিকৰ জৰিয়তে নলা চাফা কৰি শ শ কোটি টকা অবাবত ব্যয় কৰিছে, সেই অংক খুব সুন্দৰকৈ তেওঁলোকে কৰি দেখুৱায়। তাৰ পাছত নতুন মন্ত্ৰীক তেওঁলোকে বুজাই দিয়ে যে বিশ্বৰ আগশাৰীৰ দেশসমূহে কিদৰে নলা চাফা কৰে, কি ধৰণৰ প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰে। তাৰ পিছত আহে আচল খেলখন। নতুন মন্ত্ৰীক সুন্দৰকৈ বুজাই দিয়ে যে বিশ্বৰ উন্নত ৰাষ্ট্ৰই ব্যৱহাৰ কৰা সেই প্ৰযুক্তি এতিয়া আমাৰ হাততো আছে, বৰঞ্চ সেইবোৰ দেশতকৈ বেছি কাৰ্যক্ষম প্ৰযুক্তি আমাৰ তাত আছে বুলি সেই কোম্পানীসমূহে বুজাই দিয়ে। নলাত ডাঙৰ পাইপ এডাল আপুনি সোমোৱাই দিয়ক আৰু মেচিনে একে সুহাই নলাৰ সমস্ত জাবৰ টানি আনি স্বয়ংক্ৰিয়ভাৱে গাড়ীত জমা কৰি দিব। খুব সুন্দৰভাৱে তেওঁলোকে বুজাই দিয়ে। গাড়ীৰ ড্ৰাইভাৰজনেই গোটেই কাম কৰিব পাৰিব বুলিও তেওঁলোকক বুজাই দিয়া হয় বা মন্ত্ৰীক বুজাই দিয়া হয়। অৰ্থাৎ এজন ড্ৰাইভাৰৰ খৰচ যদি বহন কৰে আৰু এই যন্ত্ৰসমূহ যদি কিনে, অৰ্থাৎ সেই গাড়ীসমূহ যদি চৰকাৰে কিনে, তেতিয়াহ'লে মাহেকত বছৰেকত শ শ কোটি টকা খৰচ কৰাৰ কোনো ধৰণৰ জামেলা নাথাকিব। 1 ঘণ্টাত 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা চাফা কৰি দিব পাৰিব বুলি বুজাই দিয়ে, যেন এটা মেজিকহে। এনেবোৰ সাধু কথা শুনি মন্ত্ৰীৰ মুখ মেল খাই যায়। তাৰপিছত বুজাই ক'ব দামৰ কথা। কোম্পানীৰ চেলছৰ মানুহে মন্ত্ৰীৰ সেই ঘনিষ্ঠ মধ্যভোগীৰ জৰিয়তে খুব সুন্দৰকৈ বুজাই দিয়ে যে এই যি যন্ত্ৰ আছে, এই যন্ত্ৰৰ দাম বেছি নহয়। এটা ছেটৰ দাম 1.5 কোটিমান টকাহে হ'ব। এটা ছেট মানে হ'ল এটা মেচিনে নলাৰ পৰা জাবৰ টানিব আৰু সেই জাবৰ অন্য এখন গাড়ীত জমা কৰিব, অৰ্থাৎ দুখন গাড়ী, দুখন মিলি এটা ছেট, যাৰ বজাৰ মূল্য 1.5 কোটি টকা। এই ধৰণে খুব ধুনীয়াকৈ বুজাই দিয়ে। ইয়াৰ পিছত নতুন মন্ত্ৰীক খুব সুন্দৰকৈ বুজাই দিয়ে, ছাৰ আপোনাৰ কাৰণে আমি নতুন পেকেজ এটা ৰাখিছোঁ, অৰ্থাৎ আপোনাৰ কাৰণে এটা স্পেচিয়েল ৰেট আছে এই গাড়ীৰ কাৰণে। যদি গাড়ীসমূহ আপুনি এই যন্ত্ৰসমূহ যদি ক্ৰয় কৰে, তেতিয়া আপোনাক 40% দিয়া হ'ব। এতিয়ালৈকে কাকো দিয়া হোৱা নাই, অকল এইটো আপোনাৰ কাৰণে দিয়া হৈছে। লগে লগে মন্ত্ৰী সন্মত হৈ যায়। অ'কে, ডান। কাৰণ নিৰ্বাচন খেলি ইতিমধ্যে পকেট খালী হৈছে, গতিকে এই সুবিধা নল'বই বা কিয়। ইয়াৰ পিছত বিভাগীয় সভা আহ্বান কৰে মন্ত্ৰীয়ে, আৰু সেই সভাত মন্ত্ৰীয়ে সমস্ত কথা বুজাই কয় যে আমি নতুন প্ৰযুক্তিৰে আমি গুৱাহাটীখনক কি ধৰণে নতুনকৈ সজাই তুলিব পাৰোঁ, বানমুক্ত কৰিব পাৰোঁ, আৰু চকুত লগাকৈ আমি মহানগৰখন সজাই পৰাই তুলিব পাৰোঁ। গুৱাহাটীক বানমুক্ত কৰা অত্যাধুনিক প্ৰযুক্তিৰ কথা তেওঁ খুব সুন্দৰভাৱে বুজাই দিয়ে। চীন আমেৰিকাই নলা কিদৰে চাফা কৰে সেই বৰ্ণনাও মন্ত্ৰীয়ে দি দিয়ে। বনোৱাৰ দ্বাৰা অবৈজ্ঞানিকভাৱে কোৰেৰে নলা চাফা কৰি বিভাগে যোৱা 5টা বছৰত কিমান কোটি টকা অবাবত নষ্ট কৰিলে, সেয়াও মন্ত্ৰীয়ে সেই সভাত বুজাই দিয়ে। পৰৱৰ্তী সময়ত ছুপাৰ চাকাৰ জাতীয় যন্ত্ৰবোৰ কিনাত সহজ হয় আৰু এই ছুপাৰ চাকাৰ যন্ত্ৰবোৰ ভিৰ কৰেহি মহানগৰত। কংগ্ৰেছৰ দিনৰ পৰা ছুপাৰ চাকাৰৰ এই খেলখন চলি আহিছে। এয়া এক বাস্তৱ সত্য। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোটি টকা ব্যয়েৰে এই ধৰণৰ যন্ত্ৰৰ এটা ছেট চৰকাৰখনে কিনিছিল। আচৰিত কথা এয়ে যে সেই কোটি টকীয়া মেচিন গুৱাহাটীত এবাৰ নে দুবাৰ ঘূৰিছিল। সেয়াও ডেমো আছিলে, অৰ্থাৎ কোম্পানীয়ে দেখুৱাইছিলে কি ধৰণে চাফা কৰিব পাৰি, সৰু নলা তাত দেখুৱাই দিছিলে। তাৰপিছত সেই গাড়ী আৰু চকা নুঘূৰিলে। বৰ্তমানো যদি গুৱাহাটীলৈ আহে, তেতিয়া গুৱাহাটীৰ যি নেহেৰু ষ্টেডিয়াম আছে, নেহেৰু ষ্টেডিয়ামৰ সমীপৰ GMCৰ কাৰ্যালয়ত সেই গাড়ীৰ ছেট পৰি আছে। আচৰিত পাব, মেচিন সংলগ্ন সেই গাড়ী দুখনৰ পঞ্জীয়নো নহ'ল। একমাত্ৰ সেয়াই নহয়, নতুন গাড়ীত চিটৰ সৈতে যি প্লাষ্টিক থাকে, সেই প্লাষ্টিকো আজিও তেনেকেই আছে, অৰ্থাৎ ছিঙা নাই। তাৰপিছত বিজেপি চৰকাৰ আহিল, নতুন মন্ত্ৰীক একেই অফাৰ দিলে সেই কোম্পানীসমূহে। অৱশ্যে কিছু চালাক চতুৰ মন্ত্ৰী আছে যিসকলে সেইটো তৎক্ষণাত গ্ৰহণ নকৰে, সেই ধৰণৰ নজিৰ অৱশ্যে আছে। অশোক সিংহলে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত এনে ছুপাৰ চাকাৰৰ 10টা ছেট ক্ৰয় কৰিছিল।
RTI কৰা হৈছিল আৰু সেই RTIৰ তথ্য মতে ইয়াৰ বাবদ চৰকাৰে দিব লগা হৈছিল 25 কোটি 73 লাখ টকা। সেইসমূহ যন্ত্ৰৰ হেনো প্ৰকৃত মূল্য আছিল 7 কোটি 43 লাখ টকা। অৰ্থাৎ 25 কোটি 73 লাখ টকা চৰকাৰে দিছে, কিন্তু তাৰ প্ৰকৃত মূল্য আছিল 7 কোটি 43 কোটি টকা। আৰু যদি সেয়াই আমি মানি লওঁ, তেতিয়াহ'লে মন্ত্ৰী হৈয়ে অশোক সিংঘলে একেটা ক্ষেপতেই 18 কোটিতকৈ বেছি টকা পকেটত সোমাব পাৰিছিল। গুৱাহাটীত এতিয়াও পূৰ্বৰ দৰে বনোৱাই কোৰেৰে নলা চাফা কৰিয়ে আছে আৰু ছুপাৰ চাকাৰো আছে। প্ৰতিটো বছৰত বিভাগে নলা চাফা কৰাৰ বাবদ কোটি কোটি টকা ঠিকাদাৰক দিয়েই আছে। আৰু তাৰ বিপৰীতে প্ৰায় 25 কোটি টকাৰে অশোক সিংঘলে কিনা সেই ছুপাৰ চাকাৰসমূহ গুৱাহাটীত আছে। অশোক সিংঘলৰ সেই ছুপাৰ চাকাৰ এতিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত অতত সিঁচৰিত হৈ থকা আপুনি দেখিব। পুনৰ নতুন মন্ত্ৰীয়ে এতিয়া দায়িত্ব ল'ব, আকৌ আহিব ছুপাৰ চাকাৰ জাতীয় মেচিন। হয়তো ছুপাৰ চাকাৰতকৈ আৰু কিবা বেলেগ ধৰণৰ মেচিন এইবাৰ গুৱাহাটীবাসীয়ে দেখিব পাব। ৰাইজে বানপানীৰ পৰা সকাহ পাওক বা নাপাওক, কিন্তু মন্ত্ৰীয়ে নিৰ্বাচন খেলি ব্যয় কৰা ধন সুতে মলে এই ছুপাৰ চাকাৰ জাতীয় মেচিনেৰে উঠাই লয়। আৰু এই খেলখন হ'ল 40% খেল, অৰ্থাৎ 40% কমিশ্যনৰ খেল। এই ধৰণৰ কাম প্ৰতিখন চৰকাৰত বিভিন্ন ডিপাৰ্টমেণ্টত হয়। যেতিয়াই নতুন মন্ত্ৰী শপত লয়, তেতিয়াই এই ধৰণৰ কোম্পানীসমূহ আহে। সেয়া PWDৰ কথাও ক'ব পাৰে, নাইবা GMDৰ ক্ষেত্ৰতো ক'ব পাৰে। এই ধৰণৰ নতুন নতুন মেচিন কিনি তেওঁলোকে ৰাইজক চমক দিব বিচাৰে যে এইবাৰ গুৱাহাটীখন, অসমখন নতুনকৈ সজাই পৰাই তুলিব। কিন্তু শেষত গৈ সেই বনুৱাই কাম কৰিব লগা হয়। শেষত গৈ সেই কোটি কোটি টকাৰ মেচিনসমূহ বিভাগতে পৰি থাকে, কোনো কাম নাহে ৰাইজৰ ক্ষেত্ৰত বা মহানগৰ উন্নয়নৰ ক্ষেত্ৰত। এয়াই বাস্তৱ। ধন্যবাদ।